Hello guys, welcome to my YouTube channel Gyanpit QI. আজিৰ ভিডিঅ'টোত আমি শিকিব বিচাৰিম HCF আৰু LCM ৰ বিষয়ে ওকে প্ৰথমতে আমি HCF জানিব বিচাৰিম নেক্সট আমি LCM শিকিম ওকে ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে নিশ্চয় ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমতে আমি শিকিব বিচাৰিম HCF ৰ বিষয়ে ওকে Okay, HCF. So HCF কাক কোৱা যায়? So HCF means highest common factor. Okay, highest common factor. So highest common factor. ইয়াত আমি mostly জানিব লগা কথা কি আছে? Factor. Okay, factor হয় কি? Factor আসামিছত কোৱা যায় উৎপাদক বুলি. Okay. So উৎপাদক কাক কোৱা যায়? এতিয়া চাব ধৰি লওক আমি এটা সংখ্যা ললো 20 ওকে 20 ৰ উৎপাদক কি হ'ব পাৰে অৰ্থাৎ 20 ক আমি কি সংখ্যা পূৰণ কৰিলে পাম সাপোজ 1 * 20 কৰিলে পাম 2 * 10 কৰিলে পাম 4 * 5 কৰিলে পাম ওকে সো আমি কি কৰোতে পাইছো 1 * 20 কৰিলে পাইছো 2 * 10 4 * 5 that means 1 2 4 5 and 10 এইকেইটা কি হৈ পৰিব ফেক্টৰ কাৰ ফেক্টৰ হ'ব 20 ফেক্টৰ হৈ পৰিব সো এতিয়া গম পাইছে আপোনালোকে উৎপাদক কাক কোৱা যায় আমি কোনবোৰ সংখ্যাৰে পূৰণ কৰি সেই সংখ্যাটো পাম হেতু কি কোৱা যাব উৎপাদক বুলি কোৱা যাব ওকে সো HCF মানে কি হয় হাইয়েস্ট কমন ফেক্টৰ ধৰি লওক আমাৰ দুটা সংখ্যা দিয়া থাকিব সেই দুটা সংখ্যাৰ আটাইতকৈ ডাঙৰ ফেক্টৰ আটাইতকৈ ডাঙৰ ফেক্টৰ কি হ'ব পাৰে ধৰি লওক আমি 8 আৰু 12 ধৰিলো ওকে 8 আৰু 12 ৰ আটাইতকৈ ডাঙৰ দুটা ফেক্টৰ ক'ব লাগে ওকে ডাঙৰ এটা ফেক্টৰ ক'ব লাগে যি নেকি দুইটা সংখ্যা কি যায় হৰণ যায় অৰ্থাৎ ডিভিজিবল হয় ওকে এতিয়া চাব 8 ক কি সংখ্যাৰে যাব 2 * 4 পাম 8 ক এগেইন কি পাম 1 * 8 পাম বাট 12 ক কি পাম আমি 1 * 12 পাম ওকে 2 * 6 পাম আৰু কি পাম 3 * 4 কৰিলে পাম ওকে সো এতিয়া চাব ইয়াত হাইয়েস্ট কমন ফেক্টৰ কি আছে যেটো নেকি দুইটাতে আছে ইয়াত যে 2 আছে ইয়াতো 2 আছে ওকে 2 টো হাইয়েস্ট জানো নহয় ইয়াত চাব ইয়াত 4 আছে ইয়াত 4 আছে আৰু বেলেগ সংখ্যা আছে জানো দুইটাতে যোৱা that is কি হৈ পৰিব HCF = 4 আৰু এটোৱে কি আহিব আটাইতকৈ ডাঙৰ দুইটাতে থকা কমন ফেক্টৰ ওকে সো এটো কি বুলি কোৱা যাব HCF ওকে সিমিলাৰলি আৰু এটা ল'ব পাৰো আমি এতিয়া চাব সাপোজ ইয়াত 15 আছে ইয়াত 20 আছে ওকে সো 15 আৰু 20 এৰ হাইয়েস্ট কমন ফেক্টৰ কি হ'ব পাৰে এটা আছে 1 আছে ফেক্টৰ ইয়াৰ 3 আছে ফেক্টৰ 5 আছে ওকে এইকেইটা কি হ'ব ইয়াৰ ফেক্টৰ 20 কি হ'ব পাৰে 1 আছে 2 আছে 4 আছে 5 আছে 10 আছে নেক্সট কি আছে 20 আছে ওকে ইয়াত চাব কমন ফেক্টৰ কি আছে বাৰু ইয়াত 5 আছে ইয়াত 5 আছে সো HCF কি আহি যাব 5 কমন দুইটাতে থকা আৰু হেতুৱে কি হ'ব আটাইতকৈ ডাঙৰ বেলেগ আছে জানো দুইটাতে থকা ইয়াতকৈ ডাঙৰ নাই গতিকে এটো কি হৈ পৰিব HCF হাইয়েস্ট কমন ফেক্টৰ ওকে এতিয়া আমি HCF কি ধৰণে উলিয়াব পাৰো হেতু চাব বিচাৰিম ওকে ওকে প্ৰথমতে আমি দুটা সংখ্যা ললো ওকে সাপোজ এটা 12 ললো আৰু এটা ধৰি ললো 20 ললো ওকে ইহঁতৰ আমি HCF উলিয়াব লাগে ওকে প্ৰথম মেথডটো কি আহিব প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ওকে prime factorization method okay prime factorization method means কি হয় মৌলিক উৎপাদকীকৰণ পদ্ধতি বুলি কোৱা যায় য'ত আমি কি উলিয়াম ইহঁতৰ মৌলিক উৎপাদক উলিয়াম ওকে এতিয়া চাব প্ৰাইম মানে আমি কি জানো মৌলিক বুলি জানো উৎপাদকীকৰণ ফেক্টৰাইজেশ্যন মৌলিক উৎপাদকীকৰণ পদ্ধতি ওকে সো আমি কি কৰিম প্ৰথমতে ইহঁতৰ
ফেক্টৰ উলিয়াব বিচাৰিম ওকে ইহঁতৰ মৌলিক যদি উৎপাদক উলিয়াও আমি এনেকে উলিয়াব পাৰো 12 আৰু 20 ওকে ধৰি লও 12 মৌলিক উৎপাদক উলিয়াও আমি কি পাম আমি 2 into 6 পাম that means মৌলিক সংখ্যা পূৰণ কৰিব বিচাৰিম ওকে 2 into 3 পাম 20 কি পাম 2 into 10 পাম ওকে ইফালে ইয়াত কিমান পাম 2 into 5 পাম ইয়াৰ উৎপাদক কি আছে 2 into 2 into 3 আছে ইয়াত কি আছে 2 into 2 into 5 ইয়াত চাব এতিয়া কমন কি আছে আমি হেতু চাম ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 আছে ওকে ইয়াত 3 আছে ইয়াত 5 আছে জানো কমন অনলি ইয়াত কমন কি আছে 2 দুটা আছে ওকে সো কিমান পালো 4 এটো কি হৈ পৰিব HCF ওকে কমন কি আছে অনলি ইয়াত 2 দুটা আছে ওকে সো সেই 2 দুটাক আমি উঠাই আনিম আৰু সেই দুটাক পূৰণ কৰিলে যেটো পাম নহয় জানো হেতু কি হৈ পৰিব HCF আৰু এটো মেথডক কি বুলি কোৱা যায় ফেক্টৰাইজেচন মেথড ওকে নেক্সট আৰু এটা एग्जांपल লব পাৰো আমি ফেক্টৰাইজেচন মেথডৰ আৰু এটা एग्जांपल লম ওকে ধৰি লওক আমি 16 আৰু 32 ধৰিলো 32 নহয় বেলেগ এটা লওঁ ওকে ধৰি লওক 42 ললো ওকে এতিয়া চাব ইহঁতৰ ফেক্টৰাইজেচন উলিয়াও আমি কিমান পাম 2 into 8 পাম again 2 into 4 কিমান পালো 2 into 2 এটো 2 into কিমান পাম 26 পাম 2 into কিমান পাম 13 পাম sorry not a 26 এটো 42 নহয় জানো 26 sorry 2 into কিমান পাম আমি 21 পাম ওকে সো again 21 কৰিলে কিমান পাম 3 into কিমান পাম 7 পাম ওকে সো ফেক্টৰ 2 into 2 into 2 into 2 ইয়াত কিমান পাম 2 into 3 into 7 ওকে সো ইয়াত আমি কি চাম কমন চাম ওকে দুইটাত কমন সংখ্যা কি আছে ওকে দুইটাত কমন কি আছে যি নেকি দুইটা সংখ্যা কি কৰে ডিভিজিবল কৰে ওকে সো ইয়াত অনলি কমন কি আছে 2 আছে সো এই শেপ কি আহিব 2 বেলেগ কিবা এটা সংখ্যা আছে জানো ডিভাইড যোৱা নাই বেলেগ সংখ্যা কিবা আছে জানো নাই ওকে সো সেই কাৰণে এই শেপ কি আহিব 2 সো এটো কি বুলি কোৱা যায় প্ৰাইম ফেক্টৰাইজেচন মেথড যত আমি কি কৰো উৎপাদক উলিয়াই কৰিব পাৰো ওকে সিমিলাৰলি নেক্সট আমি কি কৰো ডিভিজন মেথড কৰো ওকে ডিভিজন মেথড ডিভিজন মেথড ওকে এতিয়া চাব ডিভিজন মেথডত আমি কি কৰিম হৰণ কৰিম একেটা एग्जांपल আমি লম ওকে এটা লৈছিলো আমি 16 আৰু এটা কি লৈছিলো 42 লৈছিলো ওকে ইয়াত কি কৰিম স্মল টোৰে আমি লাৰ্জ টো কি কৰিম ডিভাইড কৰিম ওকে স্মল কি আছে 16 আছে স্মল আৰু কি আছে এটো লাৰ্জ সো স্মল টো কি কৰিম আমি ডিভাইড কৰিম স্মল টো সৰি লাৰ্জ টোক আমি কি কৰিম স্মল টোৰে ডিভাইড কৰিম that means আমি এনেকে লিখিম 42 divide 16 ওকে কিমান টাইমছ যাব 2 টাইমছ গলে 3 টাইমছ গলে ওকে 2 টাইমছ যাব অনলি 2 টাইমছ গলে কিমান পাম ইয়াত আমি সৰি 32 পাম কিমান পাম আমি 32 তো 0 আহিলে ইয়াত কিমান পালো 1 এতিয়া চাম আমি 10 এৰে আকৌ 16 ক আমি ডিভাইড কৰিম ওকে 10 এৰে কি কৰিম আমি 16 ক ডিভাইড কৰিম সো 16 ইয়াত কিমান আছে কিমান বাৰ যাব 1 টাইমছ যাব সো 10 ইয়াত কিমান আহিলে 6 এগেইন এই 10 ক কি কৰিম আমি 6 এ ডিভাইড কৰিম ওকে সো 10 কিমান যাব 1 টাইমছ গলে 6 ইয়াত কিমান আহিব 4 এতিয়া 4 এ এটোক ডিভাইড কৰিম ওকে 6 কিমান যাব 1 টাইমছ 4 ইয়াত কিমান আহিব 2 সো এতিয়া এই কি কৰিম 2 ৰে আমি 4 ক ডিভাইড কৰিম that means 4 ইয়াত 2 আহিলে সো নেক্সট আমি কি কৰিম এই 2 ৰে এই 4 টোক ডিভাইড কৰিম ওকে 2 টাইমছ যাব 4 কিমান আহিলে ৰিমাইন্ডাৰ 0 ওকে ৰিমাইন্ডাৰ 0 সো 2 টো কি হৈ পৰিব
HCF. ওকে, নেক্সট আৰু এটা এক্সাম্পল লওঁ ডিভিজন মেথডৰ। ধৰি লওক 48 আছে, নেক্সট আছে ইয়াত 126। এতিয়া এই দুটা HCF উলিয়াবলৈ, ওকে। চ' এই দুটা HCF উলিয়াবলৈ চিমিলাৰ মেথড কৰিম আমি কি, স্মল নাম্বাৰটোৱে লাৰ্জ নাম্বাৰটোক ডিভাইড কৰিম, ওকে। চ' 48 কিমান টাইমছ যাব 126ক, 2 টাইমছ গ'লে কিমান হ'ব 96, 3 টাইমছ গ'লে কিমান হ'ব, বেছি যাব, ওকে। চ' 2 টাইমছ কৰিলে কিমান আহিব 96, ওকে। 96 যাব, মাইনাছ 0 ইয়াত কিমান হ'ব 30, ওকে। এগেইন এতিয়া চাব আমাৰ 2 টাইমছ গ'লে কিমান হ'ব 96, 30 আহিলে, এতিয়া চাব 30 48তকৈ সৰু, সেইকাৰণে আমি এগেইন 48ক হৰণ কৰিব বিচাৰিম। চ' কিমান পাম 30, 1 টাইমছ যাব, চ' 30 18 আহিব, ওকে। 18ৰে এগেইন 30 কৰিব বিচাৰিম, কিমান টাইমছ যাব 1 টাইমছ, চ' 18 কিমান আহিব 12 আহিব, 12ৰে এগেইন 18ক কৰিব বিচাৰিম আমি, 12ৰে আমি কি কৰিম এগেইন 18ক কৰিব বিচাৰিম, ওকে। 1 টাইমছ যাব 12, কিমান আহিলে 6, 6ৰে এইটো কিমান যাব 12ক কৰিম, কিমান টাইমছ যাব 2 টাইমছ যাব 12, কিমান আহিলে 0। চ' ৰিমাইণ্ডাৰ 0 হ'ল, কিহেৰে কৰোঁতে হৈছে 6ৰে, চ' HCF কি হৈ পৰিব 6, ওকে। এইটো মেথডটো কি বুলি কোৱা যায়, ডিভিজন মেথড বুলি কোৱা যায়, ওকে। এতিয়া চাব নেক্সট মেথডটো আমি কি শিকিম, সাবট্ৰেকশন মেথড, ওকে। সাবট্ৰেকশন মেথড, ওকে। এতিয়া সাবট্ৰেকশন মেথড মানে কি, বিয়োগ কৰা পদ্ধতি। এতিয়া চাব আমাৰ কি আছিলে, আমি এক্সাম্পল লৈছিলো কি 48 আৰু 126 লৈছিলো, ওকে। এতিয়া আমি কি কৰিম সাবট্ৰেকশন বিয়োগ পদ্ধতিৰে, সদায় আমি কি কৰিম লাৰ্জ নাম্বাৰটোৱে স্মল নাম্বাৰটোক মাইনাছ কৰিম, ওকে। এইটো লাৰ্জ নাম্বাৰ, এইটোৱে এইটোক মাইনাছ কৰিম, দ্যাট মিন্স 126 মাইনাছ 48 কৰিম, ওকে। ফাৰ্ষ্ট ষ্টেপ। এতিয়া যাব 126 মাইনাছ 48, ত' 16 গ'লে কিমান থাকিব 8 থাকিব, ওকে। ইয়াত 11 আৰু 4 গ'লে কিমান থাকিব 78, চ' এতিয়া চাব এগেইন এই দুটাৰ পৰা মাইনাছ কৰিম, মিন্স 78ৰ পৰা 48ক মাইনাছ কৰিম, ওকে। চ' ইয়াত কিমান আহিব 0, ইয়াত কিমান আহিব 30। চ' চিমিলাৰলি 48ৰ পৰা কি কৰিম 30ক মাইনাছ কৰিম, ওকে। কিমান যাব 48ৰ পৰা 30 মাইনাছ কৰিলে 18 পাম আমি। চ' চিমিলাৰলি 30 পৰা কি কৰিম মাইনাছ 18 কৰিম, ওকে। কিমান পাম আমি 12 পাম, 18ৰ পৰা মাইনাছ 12 কৰিলে কিমান পাম 6, চ' 12 পৰা মাইনাছ 6 কৰিলে কিমান পাম 6, এগেইন 6ৰ পৰা 6 কৰিলে কিমান পাম 0। যেতিয়ালৈকে আমাৰ 0 নাপাওঁ তেতিয়ালৈকে আমি কি কৰিম এই প্ৰচেছটো চলাই থাকিম। চ' কি কৰোঁতে পাইছো আমি 6 মাইনাছ 6 কৰোঁতে পাইছো, চ' এইটো কি হৈ পৰিব HCF। এইটো কি বুলি কোৱা যায় সাবট্ৰেকশন মেথড। আৰু এটা আমি এক্সাম্পল ল'ব পাৰোঁ সাবট্ৰেকশন মেথডৰ কাৰণে, ওকে। আমি এতিয়া সাবট্ৰেকশনৰ আৰু এটা এক্সাম্পল ল'ব খুজিম, ওকে। ধৰি লওক 105 and 150, ওকে। ইয়াৰ আমি HCF উলিয়াব লাগে, চ' আমি কি কৰিম 150ৰে 105ক মাইনাছ কৰিম, ওকে। 105 কিমান থাকিব 45 থাকি যাব, এগেইন 105 and 45 65 থাকি যাব, এগেইন 65 minus 45 20 থাকি যাব, এগেইন 45 minus 20 কিমান থাকিব 15 থাকি যাব, ওকে। সৰি 25 থাকি যাব, এগেইন 20 minus 25 minus 20, ওকে। কিমান থাকি যাব 5 থাকি যাব, চ' 20 minus 5 কৰিলে কিমান থাকি যাব 15, 15 minus 5 কৰিলে কিমান থাকিব 10, 10 minus 5 কৰিলে কিমান পাম 5, চ' 5 minus 5 কৰিলে কিমান পাম 0, চ' 5 টো কি হৈ পৰিব HCF। আৰু এই মেথডটো কি বুলি কোৱা যায় সাবট্ৰেকশন মেথড, ওকে। এতিয়া আমি নেক্সট বেলেগ আৰু কিছুমান কৰিব বিচাৰিম, ওকে।
ওকে এতিয়া আমি এক্সাম্পল এটা লওঁ HCF ৰ ধৰি লওক 25 35 and 65 ওকে ইয়াৰ HCF উলিয়াব লাগে ওকে এতিয়া ইহঁতক আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেৰে উলিয়াব পাৰো ডিভিজন মেথডেৰে উলিয়াব পাৰো এগেইন সাবট্ৰেকশন মেথডেৰে উলিয়াব পাৰো আৰু এটা ডিভিজন মেথড আছে সেইটো থ্ৰুৱেদিও আমি উলিয়াব পাৰো ওকে লাইক সাপোজ এই গুটেকিটা আমি প্ৰাইম নাম্বাৰ এটো প্ৰাইম ফেক্টৰাইজেশ্যন হয় একচুয়ালি সো প্ৰাইম নাম্বাৰে ডিভাইড কৰি এতিয়া চাব ইয়াত কমন কি নাম্বাৰে এইকিটা ডিভিজিবল হয় ওকে কোনটো প্ৰাইম নাম্বাৰ কি আছে 2 আছে 3 আছে ওকে 5 আছে 7 আছে 11 আছে 13 আছে সো these are কি হয় প্ৰাইম নাম্বাৰ ওকে প্ৰাইম নাম্বাৰ এতিয়া আমি এই গুটেকিটা সংখ্যা কোনটো প্ৰাইম নাম্বাৰে ডিভিজিবল হয় ওকে কোনটো প্ৰাইম নাম্বাৰে ডিভিজিবল হয় হেতু চাম আমি সো ইয়াত চাব এতিয়া 25 আছে 35 আছে 65 ইয়াত ফাৰ্স্ট ডিজিট টো কি আছে 5 আছে ওকে সো 2 ৰে তো obviously নহয় 2 ৰে নেযায় এগেইন 3 ৰে নেযায় 5 ৰে যাব নাই obviously ইউনিট ডিজিট 5 থাকিলে 5 ৰে সব গিটাই ডিভিজিবল হ'ব ওকে সো 5 5 7 এটো কিমান বাৰ যাব ওকে কিমান বাৰ যাব এটো 13 বাৰ যাব ওকে সো এতিয়া সব এইকিটা যায় নে নেযায় এইকিটা obviously প্ৰাইম নাম্বাৰ গুটে 5 টো প্ৰাইম নাম্বাৰ 7 টো প্ৰাইম নাম্বাৰ 13 টো প্ৰাইম নাম্বাৰ নেক্সট আৰু ডিভিজিবল নহয় সেইকাৰণে আমি কি কৰিম এই যেটো 5 হ'ব ওকে এই 5 ৰে গুটে কিটা ডিভিজিবল হৈছে সো এটো কি হৈ পৰিব HCF ওকে এই 5 টো কি হৈ পৰিব HCF এটো এটা মেথড হয় এনেকেও আমি উলিয়াব পাৰো ওকে এটো একচুয়ালি ডিভিজিবল মেথডে হয় বাট প্ৰাইম ফেক্টৰাইজেশ্যন কৰি ওকে প্ৰাইম নাম্বাৰে আমি ডিভিজিবল কৰিব বিচাৰিম ওকে এটো এটা কমন মেথড হয় এটো মেথডতে প্ৰায় মানুহে প্ৰায় লোকে সলভ কৰিব বিচাৰে এটো মেথড ইউজ কৰি ওকে এতিয়া আমি চাম কো প্ৰাইম নাম্বাৰ ওকে কো প্ৰাইম means সহমৌলিক ওকে সহমৌলিক ওকে ধৰি লওক ইয়াত আছে 6 2 and 3 okay 6 2 and 3 কি দিয়া আছে ইয়াত 6 2 and 3 okay এতিয়া সব ইহঁতৰ যদি আমি HCF উলিয়াও আমাৰ কি হয় প্ৰাইম নাম্বাৰ কিহেৰে যাব প্ৰাইম নাম্বাৰ একুৰে নেযায় অনলি ইহঁত ডিভাইড কি হ'ব অনলি 1 এৰ ডিভাইড হ'ব okay 2 3 সো ইহঁতৰ HCF কি আহিব 1 আহি যাব okay 6 2 3 ইয়াৰ HCF কি হ'ব 1 হ'ব okay ইয়াত এতিয়া এটা কথা নোটিস কৰিব okay 6 2 and 3 এতিয়া সব কো প্ৰাইম কাক কোৱা যায় হোৱাট ইজ কো প্ৰাইম আমি জানি লওঁ প্ৰথমতে কো প্ৰাইম কাক কোৱা যায় okay কো প্ৰাইম এনেবোৰ সংখ্যা কোৱা যায় দুটা সংখ্যা এনেবোৰ দুটা সংখ্যা কোৱা যায় যাৰ হাইয়েস্ট HCF কি হ'ব only 1 like 4 and 5 okay 4 আৰু 5 ৰ HCF কি আহিব 1 আহিব okay similarly 7 and 6 okay 7 and 9 okay ইহঁতৰ HCF কি আহিব 1 আহিব only 1 আহিব ইহঁতৰ HCF okay so এনেবোৰ নাম্বাৰ কি বুলি কোৱা যায় কো প্ৰাইম বুলি কোৱা যায় যাৰ হাইয়েস্ট means যাৰ হাইয়েস্ট কমন ফেক্টৰ কি আহিব only 1 আহিব HCF কি হ'ব লাগিব only 1 তাক কি বুলি কোৱা যায় কো প্ৰাইম নাম্বাৰ okay so যদিহে আমাৰ কো প্ৰাইম নাম্বাৰ থাকে okay ইয়াত চাব 2 and 3 কি হয় কো প্ৰাইম okay কো প্ৰাইম সহমৌলিক যদি এনেবোৰ সংখ্যা আমি দেখা পাওঁ কো প্ৰাইম নাম্বাৰ দেখা পাওঁ যিকোনো দুটা তেতিয়া হলে ইহঁতৰ HCF সদায় কি হ'ব 1 okay any কো প্ৰাইম নাম্বাৰ তিনিটা সংখ্যা আছে ইয়াত okay ইহঁতৰ ইয়াত যদি আমি কো প্ৰাইম দেখা পাওঁ okay কো প্ৰাইম নাম্বাৰ দেখা পাওঁ তেতিয়া হলে ইহঁতৰ HCF কি আহিব only 1 okay let's have an example লওঁ আমি okay 25 26 and okay 26 নলওঁ বেলেগ এটা লওঁ 13 and 16 okay
এতিয়া চাব 13 আৰু 16 ওকে ইয়াত চাব 13 and 16 ইহঁতৰ HCF কিমান হয় ইহঁতৰ HCF কি আহিব 1 আহিব ওকে because of these are what co-prime number okay co-prime যদি ইহঁতৰ HCF 1 আহে তেতিয়াহলে ইহঁত কি হৈ পৰিব co-prime গতিকে ইহঁতৰ যদি HCF 1 আহে ইহঁত যদি co-prime হয় এই গোটেই কিটাৰ অৰ্থাৎ 25 13 and 16 ইহঁতৰো HCF কি আহিব 1 ওকে সো co-prime যদি থাকে আমি ক'ব পাৰো যে co-prime নাম্বাৰ থাকিলে গোটেই কিটা HCF সদায় 1 এ আহিব ওকে ওকে এতিয়া আমি এটা মেথড জানিব বিচাৰিম HCF ৰ ওকে সাপোজ ধৰি লওক 2 আছে ওকে 4 আছে 6 আছে and 8 আছে ওকে এতিয়া এই চাৰিটা সংখ্যাৰ ধৰি লওক আমি HCF উলিয়াব লাগে সচৰাচৰ কি হয় HCF সদায় ডিফাৰেন্স হয় ওকে অৰ্থাৎ ডিফাৰেন্স ইকুৱেল টু সদায় কি হয় HCF যদি ডিফাৰেন্স নহয় তেতিয়াহলে কি হ'ব ফেক্টৰ অফ ডিফাৰেন্স ইকুৱেল টু HCF হয় ওকে এতিয়া চাব ধৰি লওক 2 4 ইয়াত দিয়া আছে 6 আৰু 8 দিয়া আছে ওকে ইহঁতৰ HCF আহিব কিমান সো এই গোটেই কিটা নম্বৰ কিহেৰে ডিভিজিবল হ'ব 2 ৰে 1 2 3 and 4 ওকে 2 ৰে ডিভিজিবল হ'ব গতিকে HCF কিমান আহিছে 2 আহিছে ওকে সো ইহঁতৰ ডিফাৰেন্স চাব এতিয়া ইহঁতৰ ডিফাৰেন্স কিমান আছে 2 আছে ইয়াৰো ডিফাৰেন্স 2 ইয়াৰো ডিফাৰেন্স কিমান আছে 2 সো সেই কাৰণে ইহঁতৰ HCF কিমান আহিছে 2 ওকে নেক্সট আৰু এটা এক্সাম্পল লওঁ আমি সাপোজ ধৰি ললো ওকে আমি এবাৰ বেলেগ এটা এক্সাম্পল লওঁ ধৰি লওক 4 and 8 ওকে 4 আৰু 8 ৰ ডিফাৰেন্স উলিয়াব লাগে ওকে এটো ক্ষেত্ৰত চাব ইহঁতৰ ডিফাৰেন্স কিমান আছে 4 আছে সো এই 4 টোৱে কি হ'ব HCF ওকে এতিয়া চাব আৰু এটা কথা ইয়াত চাব যদি স্মল সংখ্যাটোৰে ওকে ইয়াত আছে 4 and 8 ওকে 4 is a small and 8 is large ওকে অৰ্থাৎ সৰু সংখ্যাটোৰে যদি ডাঙৰ সংখ্যাটো সম্পূৰ্ণ বিভাজ্য হয় তেতিয়াহলে সৰু সংখ্যাটো সদায় কি হ'ব HCF ওকে এতিয়া চাব 4 টো কি হয় 4 এ 8 টো কি হয় সম্পূৰ্ণ বিভাজ্য হয় গতিকে 4 টো কি হৈ পৰিব HCF ওকে এনেকুৱা আৰু বহুত এক্সাম্পল পাম আমি ওকে ইয়াত আমি কন্ডিশন লিখিব পাৰো কিছুমান এটা কি হ'ব ডিফাৰেন্স ওকে ডিফাৰেন্স ইকুৱেল টু HCF ওকে যদি ডিফাৰেন্স নহয় তেতিয়াহলে কি হ'ব ফেক্টৰ অফ ডিফাৰেন্স হ'ব ওকে ফেক্টৰ অফ ডিফাৰেন্স ইকুৱেল টু HCF হ'ব নহলে কি হ'ব আৰু এটা কি হ'ব if large number is divided by if large number is perfectly divisible by small number okay small number then the small number will be HCF okay condition কেইটা পালো আমি তিনিটা কন্ডিশন পালো ইয়াত ডিফাৰেন্স ইকুৱেল টু HCF হ'ব পাৰে আৰু যদি ডিফাৰেন্স নহয় ওকে তেতিয়াহলে ডিফাৰেন্সৰ যিটো ফেক্টৰ হ'ব ফেক্টৰটো কি হৈ পৰিব HCF হ'ব আৰু যদিহে লাৰ্জ নাম্বাৰটো স্মল নাম্বাৰটো সম্পূৰ্ণৰূপে বিভাজ্য হয় তেতিয়াহলে স্মল নাম্বাৰটো কি হৈ পৰিব HCF হৈ পৰিব ওকে সাপোজ ধৰি লওক আমি কিছুমান এক্সাম্পল লওঁ জাষ্ট ৱেট ওকে ইয়াত চাব এতিয়া
সাপোজ ইয়াত 14 আছে, এগেইন ইয়াত কিমান আছে 18 আছে, ওকে। এতিয়া ইহঁতৰ HCF উলিয়াব লাগে, ওকে। এতিয়া চাব ইহঁতৰ ডিফাৰেন্স কিমান আছে, 14 আৰু 18ৰ ডিফাৰেন্স কিমান আছে, 4 আছে, ওকে। 4 আছে, ইয়াত আমি চাব বিচাৰিম, ইয়াত চাব ইয়াৰ যেটো ডিফাৰেন্স হয়, ওকে, 4 টো কি হ'ব ডিফাৰেন্স, ওকে, বিয়োগফল, অৰ্থাৎ 4 এ 14 ডিভাইড নাযায়, কিন্তু 4 এ 18 ও ডিভাইড নাযায়। সো 4 টো ইহঁতৰ HCF নহয়, মিন্স ডিফাৰেন্স টো HCF নহয়। গতিকে আমি এতিয়া কি উলিয়াম, এই 4 ৰ ফেক্টৰ, 4 ৰ ফেক্টৰ কি আছে, 1 আছে, 2 আছে আৰু 4 আছে, ওকে। এতিয়া চাব 4 ৰ ফেক্টৰ 2, 4 এ তো অলৰেডি নাযায়, 1 এ তো যাবই বাৰু, 2 ৰে ডিভাইড যায় নে নাযায়, 2 ৰে অবভিয়াসলি 14 কিমান টাইমছ যাব, 7 টাইমছ যাব, 2 ৰে 18 কিমান টাইমছ যাব, 9 টাইমছ যাব, ওকে। সো 2 ৰে ডিভিজিবল হৈছে, গতিকে HCF কি আহিব 2, ওকে। এটোত আমি কি লিখিছো, ফেক্টৰ অফ ডিফাৰেন্স, ওকে, ফেক্টৰ অফ ডিফাৰেন্স, বিকজ অফ 18ৰ ফেক্টৰ 18ৰ ডিফাৰেন্স কি হয়, 4 আহিলে 18 আৰু 14ৰ ডিফাৰেন্স। সো এগেইন 4 ফেক্টৰ কি আছে 2, আৰু এই 2 টো কি হৈ পৰিছে, HCF হৈ পৰিছে, ওকে। বিকজ আমি এই 2 ৰে চাম যে 14 টো আৰু 18 টো ডিভিজিবল হৈছে নাই, ডিভিজিবল হৈছে, গতিকে 2 টো কি হৈ পৰিব HCF। তো সিমিলাৰলি আৰু এক্সাম্পল লওঁ আমি, suppose 24 and 30, okay, এটো ক্ষেত্ৰত চাব এতিয়া, সো 24 and 30, okay, ইয়াৰ ডিফাৰেন্স কিমান আছে 6 আছে, okay। এতিয়া বস 6 এৰে এই দুইটা ডিভিজিবল হয় নে নহয়, 6 এ দুইটা ডিভিজিবল হয়, এটো কিমান যাব 4 টাইমছ যাব, এটো কিমান যাব 5 টাইমছ যাব, গতিকে 6 টোৱে কি হৈ পৰিব HCF। এটোত কি হৈছে, এই ডিফাৰেন্সটো HCF হৈছে, ওকে, ডিফাৰেন্স। ইয়াত আমাৰ ডিফাৰেন্সৰে কি হয়, দুইটা পারফেক্টলি ডিভিজিবল হৈছে, এই কাৰণে ডিফাৰেন্সটো কি হৈ পৰিব HCF, ওকে। নেক্সট আৰু এটা এক্সাম্পল ল'ব পাৰো আমি, সাপোজ 48 68 94, ওকে। এতিয়া চাব ইহঁতৰ HCF উলিয়াব লাগে, ওকে। তিনিটা সংখ্যা ললো আমি এইবাৰ, আমি সদায় কি কৰিম, প্ৰথমতে লাৰ্জ নাম্বাৰ দুটাৰ ডিফাৰেন্স উলিয়াব বিচাৰিম, ওকে। সো ইয়াৰ ডিফাৰেন্স উলিয়াম আমি, সো 68 94 and 68 ইহঁতৰ ডিফাৰেন্স কিমান আহিব 14 8 6 আহিব, ইয়াত 7 6 হলে 116 আহিলে, ওকে। Now look at here, এতিয়া 16 এৰে এটো ডিভিজিবল হয় নে নহয়, এটো ডিভিজিবল হয় নে নহয়, এটো ডিভিজিবল হয় নে নহয়, এটো চাম আমি, ওকে। 16 এৰে 68 যায় নে নাযায়, 16 এৰে 94 যায় নে নাযায়, এটো চাব বিচাৰিম আমি, ওকে। এতিয়া চাব 16 এৰে 48 টো ডিভিজিবল হয়, বাট 16 এৰে আমাৰ 68 ডিভিজিবল হয় জানো, 16 এৰে 68 ডিভিজিবল নহয়, ওকে, কাৰণ 3 টাইমছ কৰিলে আমাৰ কিমান আহিব 48, 4 টাইমছ কৰিলে আৰু বেলেগ এটা ওলাব, ওকে। সো 16 এৰে 68 ডিভিজিবল নহয়, সিমিলাৰলি 16 এৰে 94 ডিভিজিবল হয় জানো, ওকে, আমি চেক কৰিম, ওকে। 16 এৰে 94 ডিভিজিবল নহয়, গতিকে ইহঁতৰ যেটো HCF, ওকে, ইহঁতৰ HCF 16 হ'ব নোৱাৰে, গতিকে কি হ'ব, এটো ডিফাৰেন্স আছিলে আমাৰ, ওকে, ডিফাৰেন্স আছিলে, গতিকে আমাৰ নেক্সট কি আহিব, ইয়াৰ ফেক্টৰ ল'ব লাগিব আমি, ওকে, যেহেতু আমাৰ ডিভিজিবল নহয়। এতিয়া চাব ইয়াৰ ফেক্টৰ কি আহিব, 16ৰ ফেক্টৰ কি আহিব পাৰে, 16ৰ ফেক্টৰ 1 আহিব, ওকে, সৰি 16ৰ ফেক্টৰ কি আহিব 1 আহিব, 2 আহিব, 4 আহিব, 8 আহিব, এগেইন কিমান আহিব 16 আহিব, ওকে। সো এতিয়া আমি কি চাব বিচাৰিম, ইয়াত কোনটো সংখ্যাৰে এই গোটেইকেইটা ডিভিজিবল হয়, ওকে। এতিয়া চাব 16 এটো অবভিয়াসলি নহয়, 16 টো আমাক নালাগে, 2 ৰে 48 ডিভিজিবল হ'ব, 68 ও ডিভিজিবল হ'ব, এন্ড 94 গোটেই ইভেন নাম্বাৰটো সদায় কি হয় 2 ৰে ডিভিজিবল হয়, ওকে।
সো 8 ৰে চাও 8 ৰে 68 টো ডিভাইড নহয় ওকে কাৰণ 8 ৰ ঘৰত আমি কেতিয়া 68 নেপাও এতিয়া চাব 4 ৰে আমাৰ হয় নে নহয় 4 ৰে 48 টো ডিভাইড হ'ব ওকে 4 ৰে 48 টো ডিভাইড হ'ব 68 টো ডিভাইড যাব এগেইন 94 টো ডিভাইড যাব নাই আমাৰ ওকে আমাৰ 94 টো ডিভাইড নেযায় ওকে 4 ৰে আমাৰ 94 টো ডিভিজিবল নহয় সো থাকিলে কি অনলি 2 2 ৰে আমাৰ গুটি কিটাই ডিভিজিবল হ'ব দ্যাট মিন্স HCF কি আহি যাব 2 আৰু এটো কি হ'ব ফ্যাক্টৰ অফ ডিফাৰেন্স ওকে ফ্যাক্টৰ অফ ডিফাৰেন্স ওকে ফ্যাক্টৰ অফ কি আহিলে এটো ডিফাৰেন্স হৈ পৰিলে ওকে সো এনেকে আমি HCF উলিয়াব বিচাৰে এটো কোৱা যায় শৰ্ট মেথড ওকে এটো কি বুলি কোৱা যাব শৰ্ট মেথড হ'ব ওকে Similarly, আমি আৰু example ল'ব পাৰো suppose 125 325 and 400 okay এতিয়া ইহতৰ HCF উলিয়াব লাগে আমি প্ৰথমতে সদায় কি কৰিম লাৰ্জ নাম্বাৰ দুটাৰ ডিফাৰেন্স ল'ব বিচাৰিম বা এইটো নাম্বাৰো ল'ব পাৰো একেই ওকে সো 400 ৰ পৰা আমি কি কৰিম 325 ক ডিফাৰেন্স ল'ম ওকে কিমান আহিব সো 5 7 75 আহিলে ওকে 75 এতিয়া সাম 75 ৰে 125 ডিভাইড হয় নে নহয় ওকে 725 sorry 75 ওকে যেটো 75 থাকিব 75 ৰে 125 ডিভাইড নহয় ওকে 125 75 2 টাইমস কৰিলে কিমান হৈ যাব 150 হৈ যাব গটিকে ডিভাইড নহয় নেক্সট 325 ওকে ওকে 75 টো obviously ইয়াক ডিভাইড নকৰি গটিকে আমি আৰু চাবলে প্ৰয়োজন নাই ওকে সো গটিকে আমি যেহেতু 75 এ 125 ক ডিভাইড নকৰে সেই কাৰণে আমি কি চাম ইয়াৰ ফ্যাক্টৰ চাম ওকে 75 ৰ ফ্যাক্টৰ কি হ'ব পাৰে 1 হ'ব পাৰে 3 হ'ব পাৰে ওকে 5 হ'ব পাৰে ওকে নেক্সট আৰু কি আহিব 25 হ'ব পাৰে ওকে এগেইন 15 ও থাকি গৈছে ওকে 15 ও থাকি গৈছে এগেইন কি আহিব 75 সৰি এগেইন কি আহিব 75 ওকে এবোৰ থাকি গৈছে ওকে সো ইয়াত চাব আমাৰ 25 ৰে এইকিটা যায় নে নেযায় চাম আমি 3 ৰে তো যাব 5 ৰে তো obviously গুটেই কিটা ডিভিজিবল হ'ব বাট 25 ৰে যায় নে নেযায় হেতু চাম ওকে 1 to 5 to 25 ৰে ডিভাইড হয় ওকে সিমিলাৰলি 3 to 5 to ডিভাইড হ'ব 3 to 5 ও ডিভাইড হ'ব ওকে সিমিলারলি 400 তো হলে নহয় 400 ও ডিভাইড হ'ব কাৰণ 8 টাইমস যাব 400 সো 25 ৰে কি কৰিছে গুটেই কিটা ডিভাইড হৈছে ওকে 25 ৰে কি হৈছে গুটেই কিটা ডিভাইড হৈছে ইয়াৰ ওপৰত আৰু বেলেগ আছে জানো 25 ৰ পিছত আকৌ ডিভাইড যাবলৈ কি নাম্বাৰ আছে আমাৰ 75 ৰ ফ্যাক্টৰ 75 ৰ ফ্যাক্টৰ আৰু নাই লাষ্ট কি আছে only 25 আছে ওকে সো HCF কি আহিব 25 যেটো কি হ'ব ফ্যাক্টৰ অফ ডিফাৰেন্স ওকে ফ্যাক্টৰ অফ ডিফাৰেন্স হয় ইহঁতৰ ডিফাৰেন্স কিমান আহিছে 75 আহিছে সো তাৰ ফ্যাক্টৰ যেটো হেতু কি হ'ব HCF ওকে সো এতিয়ালৈকে আমি কেবাটা ধৰণৰ HCF শিকিলো ওকে সো লাষ্ট আৰু এটা শিকিম আমি শিকিম নহয় এটো অলৰেডি কৰিছিলো তাৰ কাৰণে আমি এক্সাম্পল এটা লম ওকে সাপোজ ধৰি লওক 25 and 50 ওকে 25 and 75 আছে ওকে ইয়াৰ HCF কিমান হ'ব পাৰি হেতু ক'ব লাগে ওকে এতিয়া চাব ইয়াত আমি চেক কৰিম কি এতিয়া জাস্ট আমি কৰি গৈছিলো ওকে ইয়াত লিখিছিলো যে if large number is perfectly divisible okay if large number is perfectly divisible by small number then the small number will be HCF okay যদি large number টো কি হ'ব perfectly divisible হয় small number টো তেতিয়ালে small number টো কি হ'ব HCF এতিয়া চাব 25 টো কি হয় small number okay small number and 75 টো কি হ'ব large number that means 25 ৰে 75 টো কি হৈছে divisible গৈছে so 25 টো কি হৈ পৰিব HCF okay এনেকে আমি ডাইৰেক্টলি ক'ব পাৰো ওকে আমি HCF বুলিয়ে বহুতো
নিয়ম দেখিলো ইয়াৰ পিছত আমি নেক্সট এলচিএম পঢ়িব বিচাৰিম ওকে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো জয় হিন্দ জয় অসম